নমস্কাৰ। এই মুহূৰ্তত আমি আপোনালোকক দিবলৈ ওলাইছোঁ এটা ভাল খবৰ। মোদী চৰকাৰৰ ডাঙৰ সিদ্ধান্ত। দেশৰ সকলো নাগৰিকে লাভ কৰিব ধন। কেনেকৈ লাভ কৰিব ধন জনাই আছোঁ সুবিশেষ। এক ভাল খবৰ দিছে নৰেন্দ্ৰ মোদী চৰকাৰে। কেন্দ্ৰত আনিছে এক নতুন পেঞ্চন আঁচনি, যাৰ অধীনত চৰকাৰে স্বনিয়োজিত কৰ্মচাৰীসকলকো সামৰি ল'ব আৰু পেঞ্চনৰ সুবিধা প্ৰদান কৰিব। কেন্দ্ৰৰ এক ডাঙৰ পদক্ষেপ আৰু দেশৰ সকলো নাগৰিকৰ বাবে নতুন পেঞ্চন আঁচনি অনাৰ প্ৰস্তুতি চলাইছে নৰেন্দ্ৰ মোদী চৰকাৰে। সূত্ৰ অনুসৰি জানিব পৰা মতে এই পেঞ্চন আঁচনিখনৰ নাম হ'ল ইউনিভাৰ্চেল পেঞ্চন আঁচনি। দেশৰ সকলো নাগৰিকক বৃদ্ধাৱস্থাত আৰ্থিক সহায় প্ৰদান কৰাই এই আঁচনিৰ মূল উদ্দেশ্য। এই আঁচনিৰ অধীনত চৰকাৰী আৰু ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ পৰা আৰম্ভ কৰি ঠিকাভিত্তিক শ্ৰমিক, ঘৰুৱা সহায়ক, গৃহকৰ্মী আদি সকলোকে সামৰি লোৱা হ'ব। এই কথা সদৰি কৰিছে শ্ৰম মন্ত্ৰালয়ে। জানিব পৰা মতে চৰকাৰে এই আঁচনিৰ গুৰুত্ব সহকাৰে লৈছে আৰু ইতিমধ্যে শ্ৰম মন্ত্ৰালয়ে ইয়াৰ প্ৰস্তাৱৰ নথিপত্ৰ প্ৰস্তুত কৰাৰ কাম আৰম্ভ কৰিছে। এই আঁচনিত চৰকাৰে বিভিন্ন ধৰণৰ আঁচনি অন্তৰ্ভুক্ত কৰিব পাৰে। এই আঁচনি প্ৰৱৰ্তন চৰকাৰৰ লক্ষ্য হ'ল কেৱল দৰমহা পোৱা কৰ্মচাৰীকে নহয়, স্বনিয়োজিত সকলোকে পেঞ্চন পৰিহাৰৰ অধীনলৈ অনা। উল্লেখ কৰা প্ৰয়োজন যে অসংগঠিত খণ্ডক পেঞ্চনৰ সুবিধা প্ৰদানৰ বাবে চৰকাৰে বিভিন্ন পেঞ্চন আঁচনি চলাই আহিছে, যাৰ অধীনত বিনিয়োগ কৰা ব্যক্তিজনে 60 বছৰ পূৰ্ণ কৰাৰ পিছত নিশ্চিত পেঞ্চনৰ সুবিধা লাভ কৰে। ইয়াৰ উপৰি PM শ্ৰম যোগী মূলধন অৰ্থাৎ PMSYM আঁচনি আছে, যাৰ অধীনত বিশেষকৈ ৰাজপথৰ বিক্ৰেতাসকলৰ লগতে ঘৰুৱা কৰ্মচাৰীসকল উপকৃত হয়। 60 বছৰ বয়স হোৱাৰ পিছত নিয়মীয়া আয় নিশ্চিত কৰা এই আঁচনিৰ মূল লক্ষ্য। গতিকে এনে অৱস্থাত প্ৰশ্ন হয়, এই আঁচনিৰ ফলত বৰ্তমান চলি থকা আঁচনিৰ কিবা সাল সলনি হ'ব নেকি? উল্লেখ কৰা প্ৰয়োজন যে এই আঁচনি বৰ্তমান প্ৰাৰম্ভিক পৰ্যায়ত আছে। গতিকে ইয়াৰ লগত জড়িত অধিক বিৱৰণ পোহৰলৈ আহিবলৈ কিছু সময় লাগিব।